মৰিগাঁও জিলাৰ কহুৱতী গাঁৱত চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা। পত্নীয়ে কোঠৰেৰে ঘপিয়াই হত্যা কৰিলে স্বামীক। কৌশল্যা জেউৰী নামৰ মহিলাগৰাকীয়ে ঘপিয়াই হত্যা কৰিলে স্বামী বাবুল দেউৰীক। পাৰিবাৰিক কন্দলৰ বাবে এই ঘটনা সংঘটিত হয়। বাবুল দেউৰী এবছৰ পূৰ্বেই অৱসৰ গ্ৰহণ কৰা ৰেলৱে বিভাগৰ কৰ্মচাৰী আছিল। ঘটনাস্থলীত মৰিগাঁও আৰু মিকিৰভেটা আৰক্ষীৰ দল উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ লৈ যায় মৰিগাঁৱলৈ। ঘটনাক লৈ সৃষ্টি হৈছে অঞ্চলজুৰি চেপা উত্তেজনা। ঘাতক পত্নী কৌশল্যা দেউৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। কি হৈছিল ঘটনাটো? সবিশেষ নাজানো। নহয়, যিজন ঢুকাইছে তেওঁৰ নাম কি? তেওঁৰ নাম বাবুল দেউৰী। বাবুল দেউৰী। আৰু মানুহগৰাকীৰ নাম কি? কৌশল্যা দেউৰী। কৌশল্যা দেউৰী। তাৰমানে কিহেৰে মাৰিছিল তেওঁ? কোঠাৰে মাৰিছে বুলি ৰিপৰ্ট পাইছোঁ। এতে ঢুকাই গৈছে? ইয়াতে ঢুকাইছে। এতিয়া ক'ত আছে? এতিয়া মৰিগাঁও। মৰিগাঁও লৈ গৈছে। হয়। আৰু মানুহগৰাকী? মানুহবোৰ ৰাতিপুৱা হেৰিত পুলিচৰ হেৰি হ'ল হাজিৰা। ঘটনাটো কিমান? সেইটো ক'ব নোৱাৰোঁ।